বোলছবি অভিনেতা প্ৰাঞ্জল চকীয়াদাই কৰিছে, মহেন্দ্ৰ হাজৰিকা গায়ক, তেওঁ নিজেই কিতাপখনৰ পৰা নিজেই খুজি কৰিছে আৰু তেনেকৈ বহুতে কৰিছে দেই। নমস্কাৰ, চৌষষ্ঠি কলা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোঁ যোৰহাট চহৰত লগ কৰিবলৈ এগৰাকী বিশিষ্ট মহিলা। তেখেত একেধাৰে লেখিকা, কবি আৰু মডেলিং জগততো তেওঁ খোজ পেলাইছে। আহকচোন তেখেতৰ লগত অকণমান কথা পাতোঁ। আগেয়ে আমি তেখেতক আদৰণি জনাওঁ। চৌষষ্ঠি কলা চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বৌ, আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। কওকচোন আপোনাৰ নিজৰ বিষয়ে অকণমান আৰু লেখা মেলাখিনিৰ বিষয়েও কওক। আৰম্ভণি বা ক'ৰ পৰা হ'ল, কেনেকৈ হ'ল? ঠিক আছে, নমস্কাৰ। প্ৰথমতে মই চৌষষ্ঠি কলা এই চেনেলটোলৈ মই ধন্যবাদ জনাইছোঁ আৰু মই নিজকে ইমান যোগ্যৱান বুলি ভবা নাই যে মোক এইটো চেনেলত কিবা এটা সুধিব। স্বপ্না মোৰ বহুত পুৰণি চিনাকি এগৰাকী ভণ্টি, তাই এই চেনেলটো, তেওঁৰ চেনেলটো মোক আজি অকণমান ইণ্টাৰভিউ ল'ব খুজিছে। মই ক'ব খুজিছোঁ সেইকাৰণে নিজৰ বিষয়ে। বাকী তোমালোকৰ চেনেলটো উত্তৰণ হওক আৰু আগবাঢ়ি যাওক, সেইটো মই প্ৰথম কামনা কৰিলোঁ। আৰু প্ৰথমতে তুমি মোক লিখা মেলাৰ কথা সুধিছা। হয় বাৰু, মই লিখাৰে মোৰ জীৱনটো আৰম্ভ। মানে মই পঢ়ি থকা অৱস্থাৰ পৰাই, সৰুৰ পৰা স্কুলীয়া জীৱনত মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ। লিখা মানে মোৰ কাব্যিক ৰসটো খুব ভাল পাইছিলোঁ। কবিতা আৰম্ভ কৰিছিলোঁ কবিতাৰে। কবিতাবোৰ এই প্ৰকৃতিৰ ওপৰত বা দেখা, চকুৰে দেখা যিকোনো বস্তুৰ ওপৰত মই কবিতা লিখিছিলোঁ। তাত মোৰ দেউতা মাহঁতেও মানে ঘৰত খুব প্ৰেৰণা দিছিলে, অনুপ্ৰেৰণা, তেনেকৈ লিখিছিলোঁ। তাৰপিছত মই কাকত আলোচনীত পঠাইছিলোঁ সেইবোৰ সৰুতে। সেয়া যাত্ৰাটো মানে মোৰ। বৌয়ে অসম চৰকাৰৰ পৰা কেইবাটাও বঁটা লাভ কৰিছে। বৌ, আপুনি কওকচোন আপোনাৰ মানে ৰাজ্য চৰকাৰৰ পৰা আপুনি কি কি বঁটা পালে আৰু কোনকেইখন মানে আপোনাৰ উপন্যাস বা কাব্যগ্ৰন্থ প্ৰকাশিত হ'ল আৰু কোনখিনি আপোনাৰ প্ৰকাশিত হোৱাৰ পথত আছে, সেইখিনি আটাইখিনি আমাক কওকচোন বাৰু, আমাৰ দৰ্শকেও গম পাব। হয়, মই কৈছোঁৱেই যে কবিতাৰ পৰা মোৰ জীৱন আৰম্ভ। প্ৰথম মই কবিতাই লিখিছোঁ, প্ৰথম আলোচনী লিখিছোঁ, তাৰপিছতে মই কিতাপ আৰম্ভ কৰিছোঁ। কিতাপ মই প্ৰথম যিখন লিখিছিলোঁ সেইখন তুমি মোক ধুই নিছা বৰষুণ হৈ, এখন লিখিছিলোঁ। নেক্সট ষ্ট্ৰবেৰী ৰাত, থাৰ্ড অনিৰুদ্ধ বুলি সেইখন মোৰ কাব্যগ্ৰন্থ। তাৰপিছতে লিখিছোঁ উপন্যাসখন হ'ল কুহিলিকা মই আকাশ। সেইখন হৈছে সন্মানীয় প্ৰেমৰ আৰু সামাজিক চৰিত্ৰ কিছুমানৰ ওপৰত লিখিছোঁ, আজিকালি চলি থকা আৰু সাম্প্ৰতিক তেনেকুৱা। তাৰপিছতে আৰু এখন মই লিখি আছোঁ কিন্তু প্ৰকাশ হোৱা নাই, আৰণ্যক, সেইখন ওলাব। আৰু এখন মোৰ ওলাই গ'ল, সেইখন হয়তো বহুতে নাজানে। সেইখন হৈছে কিছুমান মোৰ বিদেশী নাগৰিকক মই খুব ঘনিষ্ঠভাৱে লগ পাইছিলোঁ। ৰাছিয়াৰ বিদেশী নাগৰিকসকলৰ তেওঁলোকৰ খাদ্য প্ৰণালী, তেওঁলোকৰ লগত কথা বাৰ্তা আৰু ভৌগোলিক পৰিৱেশ তেওঁলোকৰ, আৰু তেনেকৈ সেই তেওঁলোকক পোৱা সময়বোৰৰ কথা মই লিপিবদ্ধ কৰি এখন সৰু কিতাপ তেওঁলোকৰ হতুৱাই মই উন্মোচন কৰাইছিলোঁ। খুব ছুটি এটা হেৰিয়াৰ ভিতৰত, সেই অনুষ্ঠানৰ ভিতৰত। সেইখনৰ নাম হৈছে ব্লিজোষ্ট হৈছে ৰাছিয়ান ৱৰ্ড, তাৰমানে হৈছে অসমীয়াত হৈছে সান্নিধ্য, প্ৰক্সিমিটি মানে। তাৰ ওপৰত লিখিছিলোঁ। কিছুমান নাগৰিক মানে বিদেশী নাগৰিকৰ লগত মই কেনেকৈ কথা বতৰা হৈছোঁ, তেওঁলোকৰ খাদ্যখিনি, তেওঁলোকৰ লগত মই দিয়া সময়বোৰ, সেইবিলাক আৰু তেওঁলোকৰ লগত কৰা ভ্ৰমণ, এনেকৈ সকলোবিলাক আৰু। সেইখনৰ বিষয়ে বহুতে নাজানে, মই আজি কৈছোঁ। আৰু এখন লিখিছিলোঁ ক'ভিডৰ ওপৰত। ক'ভিডৰ গোটেই ক'ভিড 2 বছৰৰ মোৰ প্ৰতিটো দিনৰ মানে লিপিবদ্ধ আছে আৰু। সেইখন এখন কিতাপ, সেইখন অকলে বৰটো ডাঙৰ হ'ব, কিন্তু মই সেইখন এতিয়াও পাঠকৰ মাজলৈ উলিয়াই দিয়া নাই, সেইখন উলিয়াম। এনেকৈ মই লিখি আছোঁ আৰু লাহে লাহে। সেয়া আৰু বঁটাৰ কথা যে সুধিছিলা, এসময়ত
সময়ত আমাক এই অসম চৰকাৰে লিখক লিখিকাবিলাকৰ যিবিলাকৰ তেওঁলোকে নিজে নিৰ্বাচন কৰিছিলে, জিলাৰ পৰা নিৰ্বাচন কৰি দিছিলে বা নিজৰ অঞ্চলৰ পৰা বা বিশেষকৈ জিলাৰ পৰা কোনবিলাকক দিব লাগিব তেনেকৈ মোৰ নামো তেনেকৈ তাত পঠাইছিলে। তেতিয়া মই অসম চৰকাৰৰ পৰা পাইছিলোঁ ৰাজ্যিক বঁটা এটা, অসম চৰকাৰৰ লেখক সম্বৰ্ধনা বঁটা। তাৰপিছতে আৰু এটা সেইটোও চৰকাৰী বঁটা, সমলয় অসমৰ সেইটো এটা কাব্যজ্যোতি বঁটা। সেইটো হৈছে মোক উপাধি দিছিলে কাব্যজ্যোতি, সেইটো দিছিলে মঙলদৈ, মঙলদৈ ফালে। সেইটো গুৱাহাটীৰ আণ্ডাৰৰে আছিলে বস্তুটো, মানে ৰাজধানী। সেইটো পাইছিলোঁ। আৰু এটা মোৰ বেলেগ এটা অনুষ্ঠানত বহুত শিল্পী কলা কুশলীক দিছিলে অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰোঁতে। সেইটো হৈছে ডায়মণ্ড লিটাৰাৰী এৱাৰ্ড। সেইটো মোক দিছিলে মোৰ জিলাত যোৰহাটত। সেইকেইটা মোৰ এৱাৰ্ড আৰু মানে হেৰি আৰু মোৰ লিখাৰ প্ৰেৰণা আৰু সেইকেইটা। মানে ইতিবাচক যিটো চিন্তাধাৰা সেইটো মানে সমাজখনৰ কাৰণে খুবেই প্ৰয়োজনীয় দিশ। সেইটোৰ কাৰণে আপুনি ফেচবুকতো যথেষ্ট জনপ্ৰিয়, সেইটোও গম পাওঁ বাৰু। আৰু আমি মানে আশা কৰিছোঁ আপুনি এনেকেই আগুৱাই যাওক সদায়, আৰু আমাৰ সমাজক মানে এটা ইতিবাচক বাৰ্তা এটা দিয়ক সকলোকে, আমাৰ নাৰী সমাজক, পুৰুষ সমাজক। আৰু এতিয়া আহোঁ, আপুনি অকণমান আপুনি মডেলিঙো কৰে বুলি অকণমান যিখিনি শুনিছোঁ বা আপুনি এৱাৰ্ডো পাইছে, সেইটো অকণমান সৌন্দৰ্য চৰ্চাৰ বিষয়েও। সেইটো যে অকল মানে আপোনাৰ যিখিনি মই গম পাইছোঁ, ধৰক অকল ঠিক বাহ্যিক সৌন্দৰ্যটোৱে যে মুখ্য নহয় বা বাকী গোটেইখিনি সাঙুৰি লয়, সেইটোৱে সেই বিষয়েও আপুনি যথেষ্টখিনি মানে পাইছে, নিজে অনুভৱ কৰিছে, অভিজ্ঞতা হৈছে। অকণমান আমাৰ দৰ্শকক জনালে সকলোৱে ভাল পাব। সৌন্দৰ্য চৰ্চা হয়, তুমি কৈ গ'লা এতিয়া যে বাহ্যিক সৌন্দৰ্যই আচল নহয়, মানুহৰ অন্তৰ্নিহিত যিটো সৌন্দৰ্য মানে নেচাৰ, যিটো প্ৰকৃতি, সেইটোৱেহে মানুহৰ হৃদয় চুব পাৰে। সেইটোৰ পৰা সৌন্দৰ্যটো মুখত ফুটি উঠে, যিবোৰে বিচাৰিব জানে সেইবোৰে। আৰু ময়ো সেইটো উপলব্ধি কৰোঁ। মই প্ৰথম মই ফটোশ্বুট কৰিছিলোঁ, মানে একেবাৰে চিধা মই মডেলিং মানে ফেশ্বন জগতত হেৰি কৰা নাছিলোঁ, খোজ পেলোৱা। ফটোশ্বুটৰ কাৰণে মোক মানে ইনভাইট কৰিছিলে আৰু কিছুমান আলোচনীয়ে, সেই ৩-৪খনমান আলোচনী আৰু কেইখনমান অসমৰ বিখ্যাত আলোচনী, এখন ইংৰাজী আলোচনী, তাৰপিছত এখন তোমাৰ অনলাইন আলোচনী। এনেকৈ তাত মই ফটোশ্বুটৰ কাৰণে বজিছিলোঁ। ফটো মানে প্ৰফেশ্যনেল ফটোগ্ৰাফাৰে মোৰ ফটো তাত উলিয়াইছিলে আৰু সেই কিতাপত। তাৰপিছত মানে যিবোৰ মডেলিং মানে কি আৰু যিবোৰ ফেশ্বনৰ জাতীয় সাজপাৰ পিন্ধি হওক বা আমাৰ অসমীয়া ঐতিহ্য, এনেকৈ যিবোৰ ফেশ্বন শ্ব' হয়, সেইবিলাকলৈ মই চাবলৈ যাওঁ। আগৰ পৰা ভাল পাওঁ সৌন্দৰ্য চৰ্চাটো, তুমিও ভাল পাওঁ, ময়ো ভাল পাওঁ, চবেই ভাল পায় আৰু পিন্ধা উৰা বা এনেকৈ সেইখিনি আমি চাবলৈ যাওঁ। এনেকৈ চাবলৈ যাওঁতে মই যিবিলাক মডেল, তেওঁলোকক ভাল লাগে, মানে ৰেম্পত খোজকাঢ়ে, লগতে তেওঁলোকক কিছুমান প্ৰশ্ন সোধে, জাজে বিচাৰকে। সেই প্ৰশ্নবিলাকে মানে খুব মেধা শক্তিসম্পন্ন, সেইবিলাক ধুনীয়াকৈ যিবিলাকে উত্তৰ দিয়ে। লগতে সেই কেটৱাক বা যিবিলাক মডেলিঙৰ ফেশ্বনৰ যিবোৰ নীতি নিয়ম, সেইবিলাকৰ লগতে সেইবিলাকো জানিব লাগিব আকৌ দেই। সেইবিলাক খোজটো লাগিব, লগত চেণ্ডেলৰ কি চেণ্ডেল পিন্ধিব সেইটোও মানে কৈ দিয়া থাকে। চেণ্ডেলো মানে এটা নিয়ম আছে, আৰু লগতে খোজকাঢ়ি সাঙুৰি লগত লাষ্টত প্ৰশ্ন মানে ৰাউণ্ড থাকে, 3টামান ৰাউণ্ড। ফাৰ্ষ্ট ৰাউণ্ডত তুমি জয় হ'লে ছেকেণ্ড ৰাউণ্ড কৰিবা, নহ'লে তুমি নোপোৱা। তাৰমানে এনাউন্স কৰি দিব তাত, আৰু হকে মানে হেৰি ঘোষণা কৰি দিব যে তুমি এইটো ৰাউণ্ডলৈ পাইছা। এনেকৈ মই 3rd ৰাউণ্ড পাই পেলাই সেই এবাৰ জয়ী হৈছিলোঁ। তাৰপিছত তেনেকৈ মই 3টামান শ্ব' কৰিছোঁ, ফেশ্বনৰ শ্ব' কৰিছোঁ। এনেকৈ সেইটো মডেলিং জগতত সেইটো কৰিছোঁ আৰু ভাল লাগে। অভিনন্দন থাকিল আপোনালৈ, ধন্যবাদ। আৰু এতিয়া জিতাবৰ এখন মানে অনিৰুদ্ধ যিখন কাব্যপুথি, সেইখন যথেষ্ট জনপ্ৰিয় হৈছে। তাৰ পৰাই হওক বা বেলেগ এখনৰ পৰাই হওক, আপুনি এটা ধুনীয়াকৈ মোক
পাঠ এটা কৰি শুনাব লাগে কবিতা এটা আপোনাৰ আছে যদি মানে তাৰমানে মই অনিৰুদ্ধখন লিখিছিলোঁ পুৰুষৰ ওপৰত, মানে নাৰীৰ ওপৰততো তোমাৰ বহুত লিখিছে বহুতে। এই ডাঙৰ ডাঙৰ বিখ্যাত লেখকবিলাকেও উপন্যাস গল্প কাহিনীৰ লগতে কবিতাও লিখিছে নাৰীৰ ওপৰত, নাৰীবাদী আৰু গোটেই। তাৰপিছতে মই ভাবিলোঁ যে পুৰুষৰ ওপৰত লিখোঁ। আমি বিয়া হৈও আমি পুৰুষৰ পৰাহে আমি মানে বা ছাপোৰ্ট পাইছোঁ বা সংসাৰ কৰিছোঁ। ঘৰত যদি আমি পুৰুষ মানে নিজৰ স্বামীৰ পৰা বা আত্মীয় মানে সকলৰ পৰা পুৰুষ যিবোৰ আছে তেওঁলোকৰ পৰা যদি আমি কিবা ছাপোৰ্ট নাপাওঁ তেতিয়াতো আমি আগবাঢ়ি তেনেকৈ যাব নোৱাৰিম। সেইকাৰণে মানে মই পুৰুষৰ ওপৰত লিখিছোঁ যে পৃথিৱীত ভাল পুৰুষ আছে, পুৰুষো আছে মানে যিসকলে নাৰীক প্ৰেৰণা দিয়ে, এনেকৈ লিখিছিলোঁ। সেইখন তেতিয়া খুব হেৰি হৈছিল, কিন্তু সেইখনৰ মই ইমান আবৃত্তি কৰা নাছিলোঁ। বহুতেই ইউটিউবত নিজে নিজে গৈ পঢ়ি পেলাই আবৃত্তি কৰিছিলে, ভাল ভাল আবৃত্তিকাৰে নিজেই নি পেলাই আবৃত্তি কৰিছে। আৰু বোলছবি অভিনেতা প্ৰাঞ্জল শইকীয়াদাই কৰিছে, মহেন্দ্ৰ হাজৰিকাদা গায়ক, তেওঁ নিজেই কিতাপখনৰ পৰা নিজেই খুজি কৰিছে। আৰু তেনেকৈ বহুতে কৰিছে। মই নিজেই নিজৰখন এনেই পাঠ কৰিছোঁ আৰু আবৃত্তি কৰা নাই। এতিয়া মই কিতাপখন নানিলোঁ, কিন্তু এটা কবিতা মই এইটো অনিৰুদ্ধ নহয় যদিও মোৰ নিজৰে সৃষ্টি, ইয়াৰ পৰাই মই কৰি দিছোঁ, পাঠ কৰিছোঁ। তেওঁ মোৰ আকাশ, সাগৰ কিম্বা পৃথিৱী, তেওঁ আকাশ বুলি ভবাৰে পৰা মোৰ বৰ্ষণমুখৰ সন্ধিয়াবোৰ ৰামধেনুৰ ৰঙী হৈ পৰিছে। তেওঁ সাগৰ বুলি ভবাৰে পৰা স্তূপীকৃত বৰফৰ কঠিন স্তৰৰ পৰা গলি গলি বৈ যাব ধৰিছে। মই নদী হৈ বৈ গৈছোঁ সেই দিশে। শিলাময় আছিল তেওঁ, শিলৰ চোলা পিন্ধিছিল, এতিয়া হৃদয় ধাৰণ কৰিছে, শিলৰ বুকুত ৰ'দৰ বীজ সিঁচিছে। তেওঁ পৃথিৱী বুলি ভবাৰে পৰা তেওঁ গোজ দিলেই মই গজি উঠিছোঁ, তেওঁ উভালিলেই মই মৃত হৈ পৰিছোঁ। খুব এটা সৰু কবিতা। এয়া জিতাবৰ লগত কথা পাতি আমাৰ খুবেই ভাল লাগিলে। এনেদৰে আগুৱাই যাওক, আপোনাৰ আৰু লিখনি প্ৰকাশ হওক, আমি পঢ়িবলৈ পাওঁ, আমাৰ দৰ্শকে পঢ়িবলৈ পায়। আমাক খালি জনাব আপুনি প্ৰকাশিত হ'লেই আমি মানে আহিমেই আৰু। আজিকালি অলপ ঘৰুৱাৰ দায়িত্বৰ মাজত কেতিয়াবা কিছুমান জীৱনৰ মানে কিছুমান আমাৰ গৃহিণীবিলাকৰ কেতিয়াবা অনীহা আহে, অনীহা আহিলে শব্দবিলাক নোলায়, সেইটো কাৰণে অলপ মোৰ লিখাবোৰ কমি গৈছে। তথাপিতো লাহে লাহে লিখি পেলাই উলিয়াব লাগিব। আৰু তুমি মোক এইখিনি সুযোগ দিয়াৰ কাৰণে তোমালোকৰ চৌষষ্ঠি কলা এই নতুন ধুনীয়া চেনেলটোলৈ মই পুনৰবাৰ আকৌ অভিনন্দন জ্ঞাপন কৰিছোঁ। সেইটো আগবাঢ়ি যাওক, উত্তৰোত্তৰ কামনা কৰিলোঁ। ধন্যবাদ, নমস্কাৰ।